বুলি কথা নাই তাত 200 ইয়াত 500 হৈছে সেইটো কেনে কথা বাইরে বলকৈ বেছি হৈছে আগতো আমি এনেকৈ ভৰি নাপাওঁ সেইটো ঠিকে আছে সেইখিনিয়ে কথা ন মই যিসকলে কানেকশ্যনটো কাটি আছোঁ ব্ৰেক এক্সিডেণ্ট হ'ব তাৰমানে এই কথাটো শুনক আমিও সমাধান বিচাৰিছোঁ হয় নে নহয় আমি সমাধান বিচাৰিছোঁ কিন্তু মানুহৰ কি হৈছে এক ছেকেণ্ড হ'ব মানুহৰ কি হৈছে স্মাৰ্ট মিটাৰটো লগোৱাৰ আগত দাদা মই ভাবোঁ ব্যক্তিগতভাৱে মোৰ যিটো অভিজ্ঞতা হৈছে স্মাৰ্ট মিটাৰটোৰ বিষয়ে APDCL যেনেকৈ মানুহক সজাগ কৰি ল'ব লাগিছিলে সেইটো কৰা নহ'ল আৰু স্মাৰ্ট মিটাৰ বিষয়ে কাৰো একো আইডিয়া নাই এতিয়া বাইদেউতে যিটো কথা কৈছে আমি নিজে দেখিছোঁ কাৰো হাতত বহুত গাঁৱৰ মানুহৰ হাতত স্মাৰ্টফোনটো নাই তেওঁলোকে ৰিচাৰ্জ কৰিবলৈ কাৰোবাক খোচামতি কৰিব লাগে আকৌ ৰিচাৰ্জ কৰা এক্সট্ৰা এটা পইচা লয় হয়নে এক্সট্ৰা এটা পইচা লয় আৰু তেওঁ যি দেখুৱাই সেইটোৱে হয় গতিকে এইটো সেইকাৰণে আগতীয়াকৈ বিল দিয়া বস্তুটো কাৰো মানে হেৰি হোৱা নাই এইটো পচন্দ হোৱা নাই সেইকাৰণে মাহেকীয়া বিলটোৰ কথা চব মানুহে কৈ আছে আৰু 2 নম্বৰতে এই বস্তুটোত মানুহৰ বিশ্বাস হেৰাইছে সেইটো APDCLৰ দায়িত্ব প্ৰথম পৰ্যায়ত আমি স্মাৰক পত্ৰৰ জৰিয়তে স্থানীয় আটাইবিলাক উপসংমণ্ডল কাৰ্যালয়বিলাকত আমি জনাইছিলোঁ যে স্মাৰ্ট মিটাৰটো অবৈধভাৱে জোৰ জবৰদস্তি আমাৰ মানুহৰ ঘৰত লগাই দিছে এই স্মাৰ্ট মিটাৰটো স্মাৰ্ট ডকাইতলৈ পৰ্যবেক্ষিত হৈছে স্মাৰ্ট পকেট মাৰলৈ পৰ্যবেক্ষিত হৈছে এইটো আমাক নালাগে কিন্তু আমি দেখিলোঁ যে কোনো কাৰ্যালয়ে বা শক্তি বিভাগে APDCLে কোনো ধৰণৰ স্মাৰ্ট মিটাৰৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰিলে গতিকে আমি বান্ধি দিয়া 1 মাহ 15 দিন সময় পাৰ হৈ যোৱাৰ পিছত দ্বিতীয় পৰ্যায়ত আমি আমাৰ ৰাইজে আমাক কৈছে যে আপোনালোকক লগত লৈ গৈ আমি স্মাৰ্ট মিটাৰবিলাক সমজাই দিম কাৰণ এই ডকাইতটো আমি পুহি ৰাখিব নোৱাৰোঁ গতিকে ইতিমধ্যে বিভিন্ন ঠাইত আমাৰ কৃষক মুক্তি উদ্যোগত আৰম্ভ হৈছে আন দল সংগঠনো আমাৰ লগত আছে ৰাইজো ওলাই আহিছে গতিকে আমি আজিৰ দিনটোতো ডিমৌ উপসংমণ্ডল কাৰ্যালয় আৰু গোলাঘাটৰ সৰুপথাৰ টেঙানী দুঠাইত আমাৰ কাৰ্যসূচী চলি আছে আমি স্মাৰ্ট মিটাৰসমূহ খুলি ঘূৰাই দিছোঁ আমাৰ স্পষ্ট কথা যে পুৰণি ডিজিটেল মিটাৰটো আমাক ঘূৰাই লাগে যিটো ডিজিটেল মিটাৰ 1350 টকা দি আমি কিনি লৈছিলোঁ যিটো ডিজিটেল মিটাৰ ওৱাৰেণ্টি পিৰিয়ড শেষ হোৱা নাছিলে যিটো ডিজিটেল মিটাৰ ধুনীয়াকৈ আহি আছিলে আৰু APDCLে স্বীকাৰ কৰে যে পুৰণি ডিজিটেল মিটাৰ আৰু নতুন স্মাৰ্ট মিটাৰটোৰ ক্ষেত্ৰত এফিচিয়েঞ্চি বা কাৰেক্টনেছৰ ক্ষেত্ৰত কোনো পাৰ্থক্য নাই কেৱল মাত্ৰ তেওঁলোকে ৰিম'টৰ জৰিয়তে যাতে অফিচৰ পৰা আমাৰ মিটাৰটো নিয়ন্ত্ৰণ কৰিব পাৰে আৰু তেওঁলোকে যাতে ইচ্ছা কৰিলে আমাক ডিছকানেক্ট কৰি ভাবুকি দিব পাৰে সেইকাৰণে তেওঁলোকে এই দুটা সুবিধাৰ কাৰণে স্মাৰ্ট মিটাৰ লৈছে আৰু এই কথাটো যোৱাকালি মুখ্যমন্ত্ৰীৰ বক্তব্য একেবাৰে প্ৰতীয়মান যোৱালে যে মুখ্যমন্ত্ৰীগৰাকীয়ে বেৰেচালে কোবোৱা কথা কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে পোনপটীয়াকৈ এটাও শব্দ ক'ব নোৱাৰে তেওঁ কৈছে যে তেওঁক হেনো কোনোবা সাংবাদিকে ফোন কৰিছে যে আজি দুদিনৰ পৰা স্মাৰ্ট মিটাৰ কনজামশ্যনটো তললৈ নামি আহিছে মই কওঁ আপোনালোকক সুধিছোঁ আপোনালোকৰতো কমা নাই অসমৰ সাংবাদিকৰ কমা নাই কোন সাংবাদিকে তেওঁক জনালে এক আৰু দ্বিতীয় কথা হৈছে তেওঁ যে ক'লে যে স্মাৰ্ট মিটাৰ কনজামশ্যন কমি আহিছে অহা 3 মাহলৈকে স্মাৰ্ট মিটাৰ কনজামশ্যন নুঠে তাৰমানে ডাঙৰীয়া আপুনি স্বীকাৰ কৰিলে যে আমি যে কৈ আছিলোঁ যে আপোনালোকৰ হাতত চাবি কাঠি আছে APDCL শক্তি বিভাগে যে স্মাৰ্ট মিটাৰ নিয়ন্ত্ৰণ কৰিব পাৰে যোৱাকালি আপুনি এইটো স্বীকাৰ কৰিলে যে অহা 3 মাহলৈ নুঠে যদি নহয় আপুনি কেনেকৈ গম পালে তাৰমানে মানুহে যেতিয়া আন্দোলন কৰিব তেতিয়াহ'লে স্মাৰ্ট মিটাৰ বিলটো কমাই দিব আৰু মানুহ যদি ঠাণ্ডা হৈ যায় ঠাণ্ডা দিন আহে তেতিয়াহ'লে স্মাৰ্ট মিটাৰ বিল কমাই দিব আকৌ যদি মানুহ গৰম হৈ যায় মানুহে আন্দোলন কৰে তেতিয়াহ'লে স্মাৰ্ট মিটাৰ বিল আকৌ বঢ়াই দিলে ৰাইজে আন্দোলন কৰিব লাগিব তাৰমানে কথাটো সেইটোৱে যেতিয়া মানুহে আন্দোলন কৰিব তেতিয়া কমাই দিবা আৰু নহ'লে বঢ়াই দিবা সেইটো কেতিয়াও হ'ব নোৱাৰে এতিয়া তাৰমানে আন্দোলন কৰি থাকোঁতে মিটাৰটো কমাই থ'ব হয় পাছত আন্দোলন যেতিয়া খাম কাটিব বঢ়াই দিব সেইটোৱে নিশ্চিতভাৱে আপোনালোকে চাওক মুখ্যমন্ত্ৰীগৰাকীক আমি কি সুধিছিলোঁ যে এইটো অবৈধ গেজেট নটিফিকেশ্যন আপুনি আবুল তাবুল কথা কৈ থকাতকৈ আপোনাক আমি চেলেঞ্জ কৰিছোঁ আপুনি কওকচোন যে 2021 চনৰ 17 আগষ্টৰ গেজেট নটিফিকেশ্যন অনুসৰি মই দিছপুৰৰ পৰা নিয়ন্ত্ৰণত যিমানবিলাক চৰকাৰী অফিচ আছে সেইবিলাকত মই প্ৰথম লগাম তাৰপিছত মই ইণ্ডাষ্ট্ৰীবিলাকত লগাম আপুনি সেইটো সাহস দেখুৱাওক যে প্ৰথম চৰকাৰী অফিচবিলাকত মই লগাই লওঁ তাৰ পাছত মই বেলেগ চিন্তা কৰিম কিন্তু তোমালোকে ফ্ৰীকৈ কানেকশ্যন ল'বা তোমালোকে মাহেকৰ মূৰত বিল দিবা চৰকাৰে নিজৰ ঘৰত নলগাব চৰকাৰৰ লগত ভাল 2 নম্বৰী বাগানবিলাকত নলগাব আৰু সাধাৰণ মানুহৰ লগত টেটু চেপি দিব যিবিলাক মানুহক 250 টকা বৃদ্ধ পেঞ্চন লৈ কেলডুপকৈ জীয়াই আছে 5 কেজি চাউল লৈ কেলডুপকৈ জীয়াই আছে সেইবিলাক মানুহৰ ঘৰলৈ 200 টকাটো 2000 কৰি দিবা সেইবিলাক মানুহ 100 টকাটো 1500 কৰি দিবা আৰু চৰকাৰী অফিচবিলাকত নলগাবা সেইটো নহ'ব গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি আপোনাক প্ৰত্যাহ্বান জনাইছোঁ যে আপুনি আগতেও কৈছিলে যে জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ বিল আগষ্ট ছেপ্টেম্বৰ তুলনা কৰিলে নহ'ব তাৰপিছত আমি 2021 22 23ৰ জানুৱাৰী ফেব্ৰুৱাৰী বিল 24ৰ লগত তুলনা কৰি দেখালোঁ গৰম দিন আগষ্টটো আগষ্ট ছেপ্টেম্বৰ তেতিয়া আকাশ পাতাল দেখাই দিলোঁ তেতিয়া আপোনাৰ মুখত চেল'টেপ লাগিলে আকৌ এতিয়া আপুনি নতুনকৈ উলিয়াইছে আৰে ঠাণ্ডা দিনত এনেও কমিব ডাঙৰীয়া ঠাণ্ডা দিনত এনেও কনজামশ্যন কমে তাৰ কাৰণে আপুনি PhD ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হ'ব নালাগে
এইটো সাধাৰণ মানুহেও জানে যে ঠাণ্ডা দিনত ফেন নচলাওঁ, তাৰমানে ঠাণ্ডা দিনত কমাটোকে আপুনি কমা দেখুৱাই আমাক টুপি দিব বিচাৰিছে। গতিকে এই কথা কেতিয়াও নহ'ব, আমি মানি নলওঁ। মুখ্যমন্ত্ৰীয়ে মিথ্যাচাৰৰ আশ্ৰয় লৈছে, মুখ্যমন্ত্ৰীয়ে আচল কথাৰ পৰা এৰাই চলিছে, কোম্পানীৰ স্বাৰ্থত কথা কৈছে।